এইটোতো একচুৱেলি গ্ৰাছৰুট লেভেলত এইটো চবেই জানে। গ্ৰাছৰুট লেভেলত আচলতে আমাক মিডিয়াখিনিয়ে বহুত সহায় কৰিছে, আমাৰ বাতৰিবিলাক প্ৰকাশ কৰি তেওঁলোকে যথেষ্ট সহায় কৰিছে। তাৰমানে একচুৱেলি গভৰ্ণমেণ্টে গোটেইখিনি জানে, চবখিনি বুজি পায় তেওঁলোকে যেতিয়া আমি বাৰে বাৰে কথা পাতোঁ সুন্দৰ আশ্বাস দিয়ে, বাৰে বাৰে আশ্বাস দিয়ে। আমিতো মাহত 3বাৰ 4বাৰ লগ কৰোঁ, কমিশ্যনাৰক লগ কৰোঁ, মিনিষ্টাৰক লগ কৰোঁ, মানে তেওঁলোকে সদায় কয় ঠিক আছে এইটো কৰি আছোঁ, আপোনালোকৰ ব্যৱস্থা কৰি আছোঁ, আমাৰ কিছুমান নিয়মৰ ভিত্তিত কৰিব লাগিব, কৰি আছোঁ। কিন্তু কি হয় আৰু বেছি হৈ যায়, মানে যিটো কাম আমি কৰিব পাৰে। আচলতে আমাৰ যিটো কাম এতিয়া কেবিনেট নিয়ম আৰু গঠন হৈছে, গঠন হ'লেও কি হ'ব এতিয়া কিমান দিন লাগে আমাৰ এতিয়া অনিশ্চয়তা গৈছে আৰু মানে কিবা অজুহাত আহিব, হয়তো সেইদিনা আমাৰ কথা আহে অমুক ডাটা দিয়ক, ডাইৰেক্টৰ পিছত চব ডাটা থাকেই, তথাপিতো তেওঁলোকে আমাৰ চিঠি দিব কি আপোনালোকে এই ডাটাখিনি দিয়ক, মানে একদম মানে প্লেনিং কৰি একেবাৰে বস্তুটো লেজি কৰি আছে। আমি ভাবিছোঁ যে বস্তুটো যদি নকৰক কৰিব লাগে, কাৰণ মানুহখিনি এনেকৈ থাকিব নোৱাৰে, কোনে কৰিব এইটোতো কথা নহয় এনেকুৱাকৈ নাখাই নোপোৱা এইটো কোনো কাম কৰিব নোৱাৰে। আপোনালোকে জানে আমি ক'ভিডৰ সময়ত কেনেকুৱা ছাৰ্ভিচ দিছোঁ, বাছ ৰাতিপুৱা আমাৰ লেবাৰখিনি কেনেকৈ কষ্ট কৰে এইটো চবেই জানে, বাৰিষাৰ সময়ত কেনেকুৱা কষ্ট হয়, চৰকাৰৰ সকলো দৃষ্টিগোচৰ, কিন্তু আঙত নাই হৈৰেজ। কিন্তু মানুহে এপইণ্টমেণ্ট কিছুমান দি আছে, আজি যিবিলাক এই ইঞ্জিনিয়াৰখিনি এপইণ্টমেণ্ট দিছে তেওঁলোক কাম বা কি হয় আমি বুজি নাপাওঁ এতিয়ালৈ, কাৰণ গোটেই অসম যদি ইঞ্জিনিয়াৰ দুজন আছে তেওঁলোকে কি কাম কৰিব, আচলতে কোনো অৰ্থই নাছিল, কি চিষ্টেমত কি কৰি আছে আমি একো জানিব পৰা নাই, গতিকে আমি অতিষ্ঠ হৈছোঁ আচলতে। আমি নহয় এতিয়া গভৰ্ণমেণ্টৰতো আমাৰ ভাবিবলৈ বাধ্য হৈছোঁ, কিবা এটা তেওঁলোকৰ এটা নতুন বা কিবা আছে, কাইদা তেওঁলোকৰ আছে, কি ভাবিছে হয়তো কৰা নাই, কিন্তু আমি জানিব পাৰিছোঁ হয়তো কিবা 16 ফাইনেন্সৰ কিবা পইচা লৈ তেওঁলোকে কিবা 3টা কাইদাৰ সৃষ্টি কৰি এইটো কৰিব লগা হৈছে। কিন্তু পাছতো আচলতে আমি কোৱা নাই, কিন্তু আমি হয়তো যে বেলেগক কৈছে আমি সেইখিনি জানিব পাৰিছোঁ, কিন্তু সেইটো আচলতে কথা নহয়। আমি ভাবিছিলোঁ কি আমাৰ কামখিনি কৰি লওক, যি আমাক 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগৰ যিখিনি আমাৰ স্থায়ী মানুহ আছিল, ফাৰ্ষ্ট ফেজত আমাক সেইখিনি দিয়ক, বাকী ছেকেণ্ড ফেজত এইখিনি দিয়ক। গভৰ্ণমেণ্টে সেইদৰে মানিছেও, আৰু 2013 চনৰ যিখিনি মানুহ আমাৰ এতিয়া আমাৰ 1044জন মানুহ আছে সেইখিনি কৰিম বুলি তেওঁলোকে কৈছেও, আৰু নেক্সট ফেজত তেওঁলোকে কৰিব সেইখিনিও আমাক মিনিষ্টাৰে কৈছে, কিন্তু এতিয়া সেই কামটো হয় নাই। আপোনালোকে বহু বছৰ ধৰি কাম কৰি আছে, এখন মিনি পৌৰসভাত যিমানখিনি কাম এতিয়া চলি আছে, নতুনকৈ গাণনিক অভিযন্তাৰ কোনো প্ৰয়োজন নাই বুলি আপুনি অনুভৱ কৰে নেকি? গাণনিক আচলতে তেওঁলোকৰ ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেম এটা বনাব, তাৰমানে সেইটোত মানে ঠিক গাণনিক নহয়, কিন্তু ইঞ্জিনিয়াৰৰ কোনো কাম আমি দেখা নাই। এতিয়া গভৰ্ণমেণ্টে জানিব কি প্লেনিং আছে, কাৰণ অসমত 6জন এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে পৌৰসভাৰ বাহিৰে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ 70জনমান আছে। গতিকে এই যে থাৰ্ড গ্ৰেডৰ এজন মানে ইঞ্জিনিয়াৰ এপইণ্টমেণ্ট দি তেওঁলোকে এটা অফিচাৰ কৰি দি এতিয়া নতুন যিটো মানুহবিলাক আমাৰ আছে কিমানখিনি সেৱা প্ৰতিপন্ন কৰিছে এতিয়া কৰিব এতিয়া, কাৰণ তেওঁ যিটো ফাইনেন্সিয়েল চিষ্টেম গোটেইখিনি তেওঁক হেণ্ডঅভাৰ কৰি দিয়ে, গভৰ্ণমেণ্টৰ যিটো মানে এক বনাইছে, এইটো আচলতে বহুত লজ্জিত কথা হ'ব যিখিনি মানে কৰ্মৰত ইঞ্জিনিয়াৰ আছে। চাওক, প্ৰতিবাদী কাৰ্যসূচীটো কোৱাৰ আগতে আপোনালোকক আমি জনাব লাগিব, একচুৱেলি আজি গোটেই অসম জুৰি আজি প্ৰতিবাদী কাৰ্যসূচী হৈছে এই কাৰণতে যে আমাৰ গোটেই অসমত 103খন পৌৰসভা আছে, 60 আদি কৰি তাৰপিছত 6160জন কৰ্মচাৰী আছে। এই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা, বিশেষকৈ দৰমহাৰ কথাটোৱে বেছি উল্লেখযোগ্য। মাহকে মাহ ধৰি দৰমহা নাপায়, পৌৰসভাবিলাকৰ ইনকামটো আগত যিটো হ'ব লাগে সেইটো নোহোৱাৰ কাৰণে কি হয়, কৰ্মচাৰীবিলাকে মাহকে মাহে দৰমহা নাপায়। এই বিষয়ত আমি আজি 47 বছৰৰ পৰা গোটেই অসম জুৰি আন্দোলন কৰি আছোঁ, আৰু সেই আন্দোলনক মান্যতা দি আমাৰ 2013 চনত চৰকাৰৰ পৰা এটা ডিচিশ্যন লয় যে আমি পৌৰসভাৰ কৰ্মচাৰীসকলক আমি দৰমহা দিম। সেইমতে কেবিনেট ডিচিশ্যন হ'ল, গেজেট নটিফিকেশ্যনো হ'ল, কিন্তু দুখৰ কথা প্ৰথম যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ দিনত এই ডিচিশ্যন হৈছিল, পিছত আৰু ফাইনেন্স ডিপাৰ্টমেণ্টে ক'লে যে লোকেল চেল্ফ গভৰ্ণমেণ্ট এইটো ইয়াৰ দৰমহা দিয়াটো অসম গভৰ্ণমেণ্টৰ হেৰি নহ'ব, সেইকাৰণে তেওঁলোকে কেঞ্চেল কৰিলে। পুনৰ যেতিয়া আমাৰ বিজেপি চৰকাৰ আহিল, বিজেপি চৰকাৰে মাননীয় পীয়ুষ হাজৰিকা ছাৰে যেতিয়া আমাৰ মিনিষ্ট্ৰী ল'লে, তেখেতে আৰু আমাৰ যিটো দাবীটোক মান্যতা দি তেখেতে 2013 চনৰ 4 ছেপ্টেম্বৰত কেবিনেট ডিচিশ্যন ল'লে যে আমি এইটো কৰিম। সেইমতে আমি থাকিলোঁ। আমি বিভিন্ন ধৰণে গভৰ্ণমেণ্টে আমাৰ প্ৰচেছ লৈ আৰু 21 চনত পুনৰ হেৰি হ'ল আৰু মানে বস্তুটো মানে স্থবিৰ হ'ল, ৰুল ওলাল। তেতিয়া কি হ'ল, আমাৰ ৱাৰ্ডিও নোপোৱা অৱস্থা হ'ল, ইতিমধ্যে আমাৰতো দৰমহা পাতি নাইয়ে। শেষত কি হ'ল, গভৰ্ণমেণ্টে ডিচিশ্যন ল'লেগৈ নহয়, পুনৰবাৰ আৰু তেওঁলোকে ওৱান মেন কমিটি গঠন কৰিলে। ওৱান মেন কমিটি গঠন কৰি আমাৰ বস্তু ৰিভিউ কৰিলে। ৰিভিউ কৰাৰ পিছত ওৱান মেন কমিশ্যনৰ প্ৰতিবেদন বিচাৰিলে। ওৱান মেন কমিশ্যন ৰিপৰ্টটো এমাহত দিব দিছিল, 10 মাহৰ প্ৰতিবেদন দিলে। দিয়াৰ পিছতো কিন্তু আমাৰ কামটো আজি কোনো ফল ধৰা নাই।
আটাইতকৈ ডাঙৰ কথা আজি আমাৰ প্ৰতিবাদৰ মূল উদ্দেশ্যটো এইটোৱে হ'ল আজি যেতিয়া আমাক 2013 চনৰ 4 ছেপ্টেম্বৰত আমাৰ যেতিয়া আমাৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰী আছিল গভৰ্ণমেণ্টে ক'লে প্ৰথম ফেজত আমি এইখিনি ল'ম তেতিয়া আমাৰ কৰ্মচাৰী আছিল 1000 2000 14,000 আছিল যেতিয়া আমাৰ কৰ্মচাৰী বহুত মৃত্যু হ'ল বহুত ৰিটায়াৰ কৰিলে এতিয়া আমাৰ কৰ্মচাৰী আছে 1040 জন সেইখিনি গভৰ্ণমেণ্টে দিম বুলি বিভিন্ন বাৰে বাৰে আমাৰ ডাটা নি থাকে আৰু কামটো লেজি কৰি 3 মাহ হৈ গ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা 2024 চনৰ যেতিয়া 15 ছেপ্টেম্বৰত যেতিয়া গভৰ্ণমেণ্টে আইন সংশোধন কৰি কেডাৰ সৃষ্টি কৰিলে মিউনিচিপালিটিবিলাকত সেই কেডাৰৰ অজুহাত লৈ এতিয়া নতুনকৈ তেওঁলোকে গাণনিক আৰু ইঞ্জিনিয়াৰ নিয়োগ কৰাৰ তেওঁলোকে সিদ্ধান্ত ল'লে আৰু তলাতয়াকৈ আজি তেওঁলোকে নিযুক্তি পত্ৰ আজি কৰি আছে না কৰিলে এতিয়া আমি অলপ আশ্বস্ত হ'লোঁ ঘটনাটো কি যিটো আমাৰ 3 বছৰ 3 মাহ আমাৰ এই মানুহখিনিক আজি যিহেতু হৈ আছে বাৰে বাৰে আমাক হেৰি কৰি আছে হঠাৎ তেওঁলোকক সন্মান দিয়া নতুনকৈ মানুহে আৰু আমাক দিলে হয়তো তেওঁলোক দৰমহা গভৰ্ণমেণ্টে দিব কিন্তু আজি গোটেই অসমত ইমান প্ৰায়ভাগ মিউনিচিপালিটিয়ে 2-3জনকৈ ইঞ্জিনিয়াৰ আছে গোটেইবিলাক কোৱালিফাইড ইঞ্জিনিয়াৰ কিন্তু তেওঁলোকে অৱজ্ঞা কৰি আৰু নতুনকৈ এজন ইঞ্জিনিয়াৰ দিয়াৰ ব্যৱস্থা কৰিলে আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ এজন দিম বুলি কৰিলে আমি তেওঁলোকক মানা কৰা নাছিলোঁ ঠিক আছে কৰক কিন্তু আমাৰ যিটো দাবী যিটো আপোনাক ইমান আমাক আশা দি আছে সেই বস্তুটো আগতে কৰক সেইটো কৰিলে আমি কোনো আপত্তি নকৰোঁ আমাকখিনি কৰি লওক গভৰ্ণমেণ্টে কয় আমি কৰি আছোঁ কিন্তু যোৱা পৰহি হঠাৎ ওলাল যে আমি আজি তেওঁলোকক হেৰি দিব মানে নিযুক্তি দিব এতিয়া আমি যোৱাকালি আমি গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাবত আমি এখন সংবাদমেল দিছিলোঁ তাত আমি গোটেই বিষয়টো আমি উপস্থাপন কৰিছোঁ কিন্তু সেইটো চৰকাৰৰ দৃষ্টিগোচৰ নহয় বুলি জানো আমি তথাপিতো আমি এতিয়া কি কৰোঁ এতিয়া আমাৰতো উপায় নাই এতিয়া সেইকাৰণে আমি আজি প্ৰতিবাদী এটা মানে প্ৰতীকী হিচাপত আজি কৰ্মবিৰতিৰ লগতে আমি প্ৰতিবাদী কাৰ্যসূচী এটা আমি কৰিলোঁ কলা বেজ পৰিধান কৰি আগন্তুক দিনত 28 তাৰিখে আমি এখন মিটিং দিছোঁ গোটেই অসম জুৰি আমাৰ গুৱাহাটী লক্ষ্মীনাৰায়ণ উদ্যান সদনত তাত আমি এতিয়া আমাৰ নেক্সট কাৰ্যসূচী আমি কি কৰিম এতিয়া সিদ্ধান্ত ল'ম হয়তো আৰু আমাৰ আন্দোলন ল'ব লাগিব এতিয়া আমাৰ দিনে গতি নাই আজি ধৰক সুদূৰ আমি আজি আমাৰ বৰপেটা পৌৰসভাতে আজি হ'ল আমাৰ দৰমহা নাই আমাৰ এনে কিছুমান মিউনিচিপালিটিত 48 মাহলৈ দৰমহা নাই গতিকে এই বিষয়টো অতি গুৰুতৰ সমস্যা হৈছে মানুহখিনিৰ হানাচৰা অৱস্থা হৈছে বহুতৰ মৃত্যু হৈছে খাব নাপায় বহুতে চিপ জৰি লৈছে গতিকে এই কথা গোটেইখিনি গভৰ্ণমেণ্টে জানে জনাৰ পিছতো বাৰে বাৰে এই বস্তুৰ ডিচিশ্যন লয় আৰু পিছ হুকি যায় ই কৰি যায় সেইকাৰণে আমাৰ খুব